নমস্কাৰ, মই উত্তন ভূঞা। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে সত্যৰ এটা নতুন অধ্যায়। সত্যত যি কম সঁচা কম। ৰাজনীতিৰ বতৰত আজিৰ তাৰিখত আটাইতকৈ চৰ্চিত ব্যক্তিজন কোন হ'ব পাৰে? চৰ্চিত ব্যক্তিৰ কথা বাদ দিয়ক। এই মুহূৰ্তত মই যদি আপোনালোকক প্ৰশ্ন কৰোঁ যে এই মুহূৰ্তলৈকে আজিৰ তাৰিখলৈকে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আটাইতকৈ চতুৰ ৰাজনীতিবিদজন কোন বুলি ভাবে? কোনজন ৰাজনীতিবিদ আটাইতকৈ চতুৰ আৰু সফল হৈছে? লগে লগে বহুতে হয়তো ভাবিব যে উত্তন ভূঞাই এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ গুণানুকীৰ্তন কৰিবলৈ গৈ আছে, কিয়নো হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ভূপেন বৰা আৰু প্ৰদ্যুৎ বৰদলৈক কংগ্ৰেছৰ পৰা আনি বিজেপিত যোগদান কৰাবলৈ সক্ষম হ'ল। যদি আপোনালোকে সেই বুলি ভাবিছে তেনেহ'লে ভুল কৰিছে। লগে লগে বহুতে ক'ব বিচাৰিব, হয়তো মই গৌৰৱ গগৈৰ কথা ক'ব বিচাৰিম। গৌৰৱ গগৈ নিৰ্বাচনত তীব্ৰ প্ৰত্যাহ্বানৰ মাজতো যোৰহাট লোকসভা সমষ্টিৰ পৰা বিজয়ী হ'বলৈ সক্ষম হৈছিল। গৌৰৱ গগৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হ'ল। সভাপতি হোৱাৰ পিছত বিভিন্ন ৰাজনৈতিক দলৰ সৈতে বুজাবুজি কৰি ৰাইজৰ দল জাতীয় পৰিষদক কংগ্ৰেছৰ সৈতে একেখন মঞ্চলৈ আনিবলৈ সক্ষম হ'ল। গতিকে এই মুহূৰ্তলৈকে আটাইতকৈ সফল ব্যক্তিজন হৈছে গৌৰৱ গগৈ। সেই বুলি মই ক'ম বুলি যদি ভাবিছে তেনেহ'লেও আপোনালোকে ভুল কৰিছে। তেনেহ'লে মই কাক আটাইতকৈ সফল আৰু চতুৰ ৰাজনীতিবিদ বুলি ক'ব বিচাৰিছোঁ, সেই ব্যক্তিজন হৈছে, আপুনি বিশ্বাস নকৰিব, সেই ব্যক্তিজনৰ নাম হৈছে অখিল গগৈ। ৰাইজৰ দলৰ নেতা অখিল গগৈ। আজিৰ এই অনুষ্ঠানত আমি অখিল গগৈক এক্সপ'জ বা অখিল গগৈৰ প্ৰকৃত কাহিনী উদঙাই দিবলৈ আপোনালোকক চেষ্টা চলাম। আমি অখিল গগৈ এনে কাহিনী আপোনালোকক উদঙাই দিম, যিবোৰ কাহিনী জনাৰ পিছত আপুনি ক'বলৈ বাধ্য হ'ব যে অখিল গগৈৰ নিচিনা ধুৰন্ধৰ ব্যক্তি অসমৰ ৰাজনীতিত কোনো নাই। অখিল গগৈয়ে বিভিন্ন ধৰণৰ ৰাজনীতি খেলে। যোৱাবাৰ জেলত থকা অৱস্থাত শিৱসাগৰ সমষ্টিত পৰা ৰাইজে অখিল গগৈক বিজয়ী কৰি নিছিল আৰু অখিল গগৈ বিধায়ক হোৱাৰ পিছত জেলৰ পৰা ওলাই আহিছিল। সেইখিনি সময়ত সকলোৱে দেখিছিল যোৰহাটত অখিল গগৈৰ দলে পানীৰ দৰে পইচা খৰচ কৰিছে। লগে লগে যোৰহাট নহয়, শিৱসাগৰবাসীয়ে দেখিছিল আৰু শিৱসাগৰবাসীয়ে প্ৰশ্ন কৰিছিল যে অখিল গগৈ ৰাইজৰ দললৈ ইমান পইচা ক'ৰ পৰা আহিলে? আমি নাজানো সেই পইচা ক'ৰ পৰা আহিলে, কিন্তু সেই সময়ত গুৱাহাটীৰ পৰা কোনো বুদ্ধিজীৱীয়ে অখিল গগৈৰ দলৰ আমন্ত্ৰণ ক্ৰমে অখিল গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ শিৱসাগৰলৈকে হতবাক হৈ পৰিছিল। ইয়াৰ পৰা ধৰক 3জন বুদ্ধিজীৱীক মাতা হ'ল। 3জন বুদ্ধিজীৱীক 3খনকৈ গাড়ী যোগান ধৰিছিল ৰাইজৰ দলে গুৱাহাটীৰ পৰা শিৱসাগৰলৈ যাবলৈ। অথচ এই বুদ্ধিজীৱীকেইজনে বিচাৰিছিল আমি 3জনে মিলি এখন গাড়ীতে যাম, গৈ অখিল গগৈ হৈ প্ৰচাৰ চলাম। কিন্তু তেওঁলোক গৈ হতবাক যে শিৱসাগৰত পানীৰ দৰে পইচা খৰচ কৰিছে অখিল গগৈ ৰাজনৈতিক দল ৰাইজৰ দলে। আপোনালোকে আচৰিত নহ'ব, এইবাৰো শিৱসাগৰত পানীৰ দৰে পইচা উৰুৱাব অখিল গগৈৰ দলে। সাধাৰণতে সৰ্বহাৰাৰ নেতা বুলি সকলোকে কোৱা অখিল গগৈৰ লগত প্ৰচুৰ পৰিমাণৰ ধন আহিব নিৰ্বাচনৰ সময়ত। হয়তো হিমন্ত বিশ্ব শৰ্মা, পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা, অশোক সিংহলে নিজ নিজ সমষ্টিত যিমান টকা খৰচ কৰিব জিকিবলৈ, তাতকৈ বহুগুণে টকা খৰচ কৰিব অখিল গগৈয়ে শিৱসাগৰত। এই কথাটো বিশ্বাস কৰি যদি কৰা নাই তেনেহ'লে এসপ্তাহ অপেক্ষা কৰক, 10 দিন অপেক্ষা কৰক। সেই কথা শিৱসাগৰবাসীয়ে জল পটকৈ দেখিব। যিসকল ব্যক্তি শিৱসাগৰৰ নহয় তেওঁলোকে শিৱসাগৰবাসীক সুধিব পাৰিব যে উত্তন ভূঞাই এইদৰে অভিযোগ উত্থাপন কৰিছিল অখিল গগৈয়ে পানীৰ দৰে টকা উৰুৱাবনে? তেনেহ'লে আপুনি সত্য প্ৰমাণিত হ'ব। অখিল গগৈয়ে আচলতে মাষ্টাৰ প্লেন খেলিছে। নিৰ্বাচনী সময়ত এটা ৰাজনৈতিক দলৰ আন এটা ৰাজনৈতিক দলৰ সৈতে বুজাবুজি হোৱাটো একো নতুন কথা নহয়। বিভিন্ন ৰাজনৈতিক দলৰ বুজাবুজি হয়। কেতিয়াবা দুটা ৰাজনৈতিক দলৰ মাজত গোপন বুজাবুজি হয়। গোপন বুজাবুজি হৈ এনেধৰণৰ হয় যে এটা ৰাজনৈতিক দলৰ শীৰ্ষ নেতাৰ স্থানত আনটো দলে দুৰ্বল প্ৰাৰ্থী থিয় কৰায়, আকৌ আনটো দলৰ শীৰ্ষ নেতাজনৰ স্থানত এইটো দলে দুৰ্বল প্ৰাৰ্থী থিয় কৰায়। অৰ্থাৎ দুয়োটা দলে জিকিবলৈ চেষ্টা চলাই মূল নেতাসকলক। এনেধৰণৰ ৰাজনীতি আমি বিভিন্ন সময়ত দেখি আহিছোঁ। কিন্তু অখিল গগৈয়ে দুটা দল বুলি ক'লে ভুল ক'ব, 3টা দল, অসম গণ পৰিষদ, বিজেপি আৰু কংগ্ৰেছ, 3টা দলক হিন্দীত ক'লে চুনা লাগালে বুলি ক'লে ভুল কোৱা নহ'ব। চুনা লাগালে চূণ লগাই দিয়া বুলি কোৱা হয়। অসমীয়াত ক'বলৈ গ'লে, চালু ভাষাত ক'বলৈ গ'লে, যি কথিত ভাষাত ক'বলৈ গ'লে, এই 3টা ৰাজনৈতিক দলৰ নেতাক অখিল গগৈ থিয় টুপি পিন্ধাই দিলে। কেনেকৈ অখিল গগৈয়ে টুপি পিন্ধালে তাৰ বিষয়ে আজি বিতং ব্যাখ্যা আগবঢ়াবলৈ বিচাৰিছোঁ। আমি দেখা পাইছিলোঁ লুৰিণজ্যোতি গগৈ আৰু কংগ্ৰেছৰ মাজত মিত্ৰতা হৈছিল, কিন্তু ৰাইজৰ দলৰ সৈতে কংগ্ৰেছৰ মিত্ৰতা হোৱা নাছিল। আচলতে সেই সময়ত যে মিত্ৰতা হোৱা নাছিল, ইয়াৰ আঁৰৰ মানুহজন আছিল স্বয়ং অখিল গগৈ। অখিল গগৈয়ে বিচৰা নাছিল যে অতি শীঘ্ৰে কংগ্ৰেছৰ লগত ৰাইজৰ দলৰ মিত্ৰতা হওক। অখিল গগৈয়ে এনে এক ধাৰণা দিবলৈ চেষ্টা চলাইছিল যে কংগ্ৰেছৰ লগত মিত্ৰতা নহয়। বিভিন্ন সময়ত অখিল গগৈয়ে মুকলিভাৱে গৌৰৱ গগৈক সমালোচনা কৰিছিল আৰু সেই বিশ্বাসটো আনিবৰ বাবে এনে পৰ্যায় পাইছিলগৈ যে অখিল গগৈয়ে লুৰিণজ্যোতি গগৈকো আক্ৰমণ কৰিবলৈ এৰা নাছিল।
গতিকে সকলো নিশ্চিত হৈছিল যে ৰাইজৰ দল আৰু কংগ্ৰেছৰ মিত্ৰতা নহয়, তিনি গগৈ একত্ৰিত নহয়। সেয়া আছিল আচলতে অখিল গগৈৰ পৰিকল্পনা। সেই পৰিকল্পনা আমি ইয়াৰ বিষয়ে আপোনালোকক ক'বলৈ গৈছোঁ যে এইটো নহয় যে এটা সময়ত অখিল গগৈৰ মিত্ৰতা কৰিব বিচৰা নাছিল, যোৱা নিশা হঠাৎ অখিল গগৈয়ে মিত্ৰতা কৰিলে, সেয়া নহয়। এয়া আচলতে অখিল গগৈৰ মাষ্টাৰ প্লেন আছিল, যি মাষ্টাৰ প্লেনৰ ওচৰত হতবাক হৈ পৰিলে, কোনো ধৰিবই নোৱাৰিলে। হিমন্ত বিশ্ব শৰ্মাৰ কথা কওক, অতুল বৰাৰ কথা কওক, অথবা তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈৰ কাহিনীৰ কথা কোৱা হওক। প্ৰথম অৱস্থাত বাৰে বাৰে কংগ্ৰেছৰ সৈতে সংঘাতৰ সৃষ্টি কৰি হঠাৎ ৰাইজৰ দলৰ ফালৰ পৰা এখন প্ৰাৰ্থী তালিকা ঘোষণা কৰিলে, 11জনীয়া প্ৰাৰ্থী তালিকা। সেই 11জনীয়া প্ৰাৰ্থী তালিকাত বিভিন্ন প্ৰাৰ্থীৰ নাম ঘোষণা কৰি তেওঁলোকৰ কাৰ্যকৰী সভাপতি ৰমেন চন্দ্ৰ বৰঠাকুৰ তেওঁক জালুকবাৰী প্ৰাৰ্থী হিচাপে ঘোষণা কৰিলে, আৰু তেওঁলোকৰ জেনেৰেল ছেক্ৰেটাৰী অলকনাথ, যি বৰচলাত লাগিছিল, তেওঁক তেজপুৰৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰিলে। তো লগে লগে সকলো আচৰিত যে হঠাৎ এই দুজন ব্যক্তিক দুটা বেলেগ বেলেগ সমষ্টিত কিয় দিয়া হ'ল। অখিল গগৈয়ে বিভিন্ন যুক্তি আগবঢ়ালে, কংগ্ৰেছক ক'লে যে আমি প্ৰয়োজন সাপেক্ষে আৰু প্ৰাৰ্থিত্ব দিম। আলোচনা, দুই পক্ষৰ মাজত আলোচনা হোৱা নাছিল। গৌৰৱ গগৈয়ে সম্পূৰ্ণৰূপে অখিল গগৈক ইগনোৰ কৰিছিল। সেইটো সময়ত বিজেপিৰ নেতৃত্ব নিশ্চিত হৈছিল যে অখিল গগৈ আৰু গৌৰৱ গগৈৰ মাজত মিত্ৰতা নহয়। এই বিষয়লৈ সন্দেহ চলি থকা অৱস্থাতে হঠাৎ অখিল গগৈ ৰাইজৰ দলৰ ফালৰ পৰা আৰু এখন তালিকা ঘোষণা কৰি দিয়া হ'ল। এবাৰ দুটা সমষ্টিত প্ৰাৰ্থী ঘোষণা কৰি দিয়া হ'ল। লগে লগে সকলো নিশ্চিত হ'ল যে ৰাইজৰ দল আৰু কংগ্ৰেছৰ মাজত মিত্ৰতা নহয়। সেইখিনি সময়তে বিজেপিৰ সৈতে এক অনানুষ্ঠানিক আলোচনা চলাইছিল অখিল গগৈয়ে। খবৰ অনুসৰি অখিল গগৈয়ে বিজেপিৰ ওচৰত প্ৰস্তাৱ আগবঢ়াইছিল এই বুলি যে বিজেপিৰ বহুকেইটা সমষ্টিত কংগ্ৰেছৰ ভোট কাটিবৰ বাবে অখিল গগৈয়ে নিজৰ দলৰ প্ৰাৰ্থী থিয় কৰাব। সেই একোজন প্ৰাৰ্থীয়ে কংগ্ৰেছৰ 3000 বা 4000 ভোট কাটিব, আৰু ইয়াৰ ফলত সেই সমষ্টিত বিজেপিৰ প্ৰাৰ্থীজন বিজয়ী হোৱাটো নিশ্চিত হৈ পৰিব। এনে এক ৰণকৌশল প্ৰস্তুত কৰিছিল অখিল গগৈয়ে। অখিল গগৈয়ে এনেধৰণৰ চৰ্ত আৰোপ কৰিছিল যে শিৱসাগৰত বিজেপিয়ে নিজাববীয়াকৈ প্ৰাৰ্থী দিব নালাগে, শিৱসাগৰত বিজেপিয়ে আসনখন অগপক এৰি দিয়ক, কিয়নো অগপৰ প্ৰদীপ হাজৰিকাই তাত টিকট বিচাৰি আছিল। এতিয়া শিৱসাগৰৰ জনগাঁথনি কওঁ, শিৱসাগৰ পূৰ্বৰ পৰা এটা সমষ্টি আছিল, যিটো সমষ্টিত অখিল গগৈৰ দপদপনি আছিল, অখিল গগৈ বিধায়ক হৈছিল। অখিল গগৈক পৰাস্ত কৰিবলৈ শিৱসাগৰত বিজেপিয়ে শক্তিশালী স্থিতি স্থাপন কৰিছিল, বুথ পৰ্যায়ত বিজেপি শক্তিশালী হৈ পৰিছিল। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত শিৱসাগৰৰ লগত আমগুৰি এটা অংশ অন্তৰ্ভুক্ত হ'ল, যিটো প্ৰদীপ হাজৰিকাৰ অন্তৰ্ভুক্ত আছিল। এতিয়া প্ৰদীপ হাজৰিকাই সমষ্টিত নিৰ্বাচনত যদি থিয় হয় বিজেপি অগপৰ প্ৰাৰ্থী হিচাপে, অৰ্থাৎ NDAৰ প্ৰাৰ্থী হিচাপে, তেনেহ'লে নতুনকৈ সংযোগ হোৱা অঞ্চলটোত প্ৰদীপ হাজৰিকাৰ স্থিতি মজবুত হ'ব। কিন্তু পূৰ্বৰ শিৱসাগৰত প্ৰদীপ হাজৰিকাই বিশেষ সংগঠন কৰিব নোৱাৰিব, কিয়নো তাত তেওঁৰ বাবে নতুনত্ব হ'ব। আৰু অখিল গগৈৰ আঁচনি এনেধৰণৰ আছিল যে বিজেপি কৰ্মীসকলে হয়তো প্ৰদীপ হাজৰিকাক যিধৰণে সহায় কৰিব লাগে সেইধৰণে সহায় নকৰিব, কিয়নো তেওঁলোকে নিজা প্ৰাৰ্থী এইবাৰ থিয় কৰাব নোৱাৰিলে। হয়তো বুলি শব্দটো মই ব্যৱহাৰ কৰিছোঁ, হয়তো অখিল গগৈ এনে প্ৰস্তাৱৰ প্ৰতি সঁহাৰি জনাই শিৱসাগৰত আসনখন বিজেপিয়ে অসম গণ পৰিষদক এৰি দিছিল। এইখিনিলৈকে ঠিকে আছিল। আৰু ইয়াৰ মাজত অখিল গগৈ আৰু বিজেপিৰ মাজত কেনেধৰণৰ বুজাবুজি হৈছিল, নিৰ্বাচনী ব্যয় বহন কৰাৰ দায়িত্ব বিজেপিয়ে লৈছিল নেকি, সেইবোৰ কথা আমি নাজানো, আমাৰ প্ৰমাণ নাই। গতিকে তেনেধৰণৰ অভিযোগ আমি আপোনালোকৰ ওচৰত অখিল গগৈৰ বিৰুদ্ধে উত্থাপন কৰিব নিবিচাৰোঁ, উত্থাপন কৰাটো উচিত নহ'ব। কিন্তু আমি দৃঢ়তাৰে ক'ব বিচাৰোঁ, সেইখিনি সময়ত অতুল বৰা আৰু কেশৱ মহন্ত, অৰ্থাৎ অসম গণ পৰিষদৰ সৈতেও অখিল গগৈৰ এক বুজাবুজি হৈছিল। মই কৈছোঁ যে এই মুহূৰ্তত এই নিৰ্বাচনৰ আটাইতকৈ ধুৰন্ধৰ ৰাজনীতিবিদজনে হৈছে অখিল গগৈ। প্ৰথমে বিজেপিক ধাৰণা দিব বিচাৰিলে যে কংগ্ৰেছৰ লগত মিত্ৰতা নহয়, সেই সূত্ৰে বিজেপিয়ে অখিল গগৈৰ সমষ্টিত অগপক এৰি দিলে, আৰু বিজেপি নিশ্চিত আছিল বহুবোৰ সমষ্টিত অখিল গগৈয়ে প্ৰাৰ্থী দিব। অখিল গগৈয়ে চাউণ্ডো দিছিল, যেনেকৈ কৈছিল যে আমাৰ তাত 45টা বা 60টা সমষ্টিত আমি প্ৰাৰ্থী ঘোষণা কৰিম। যদিহে 45টা বা 60টা সমষ্টিত অখিল গগৈয়ে প্ৰাৰ্থী থিয় কৰায়, তেনেহ'লে ভোট কৰ্তনৰ ফলত বিজেপি স্বাভাৱিকভাৱেই লাভান্বিত হ'লহেঁতেন। এইবাৰ অতুল বৰা আৰু কেশৱ মহন্তৰ সৈতে গোপন বুজাবুজি হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে অখিল গগৈৰ বিৰুদ্ধে। কি বুজাবুজি হৈছিল? বুজাবুজি হৈছিল এনেধৰণৰ যে অতুল বৰা আৰু কেশৱ মহন্তৰ সমষ্টি, অৰ্থাৎ বোকাঘাট আৰু কলিয়াবৰত এইবাৰ ৰাইজৰ দলে দুৰ্বল প্ৰাৰ্থী থিয় কৰাব। লগে লগে প্ৰশ্ন হৈছে, ৰাইজৰ দলে দুৰ্বল প্ৰাৰ্থী থিয় কৰক, শক্তিশালী প্ৰাৰ্থী থিয় কৰাওক, সেইটো অতুল বৰা বা কেশৱ মহন্তৰ বাবে বিষয় নহ'ব, কিয়নো সেই সমষ্টিত যিহেতু কংগ্ৰেছে প্ৰাৰ্থী দিব, গতিকে ৰাইজৰ দলে প্ৰাৰ্থী দিয়াটো কোনো গুৰুত্বপূৰ্ণ বিষয় নহ'ব। ৰাইজৰ দলে দুৰ্বল প্ৰাৰ্থী দিলেও তেওঁলোকৰ লাভ নহ'ব, কিয়নো কংগ্ৰেছে শক্তিশালী প্ৰাৰ্থী দিব। সেই সময়ত অতুল বৰা আৰু কেশৱ মহন্তক সৈতে আলোচনা কৰি অখিল গগৈয়ে নতুন গেম প্লেন হয়তো প্ৰস্তুত কৰিছিল, এনে গুৰুতৰ অভিযোগ আমাৰ মুখত আহিছে। এইবাৰ হঠাৎ
যোৱা নিশা অখিল গগৈয়ে কংগ্ৰেছৰ সৈতে বুজাবুজি কৰিলে। আমি দেখা পাইছিলোঁ কিদৰে গৌৰৱ গগৈৰ লগত অখিল গগৈৰ আলোচনা হৈছিল আৰু প্ৰথমবাৰৰ বাবে অসমৰ ৰাজনীতিত মিত্ৰতা কৰা দুটা দলৰ মাজত এখন বুজাবুজিৰ চুক্তি হৈছিল। এয়া ভাৰতবৰ্ষৰ ইতিহাসত নজিৰবিহীন ঘটনা। দুইটা পাৰ্টিয়ে চুক্তি কৰিলে, চুক্তি কৰি কোৱা হ'ল যে অসম গণ পৰিষদ ক্ষমা কৰিব, ৰাইজৰ দলক কংগ্ৰেছে 11খন আসন এৰি দিব আৰু 2খন আসনত বন্ধুত্বসুলভ প্ৰতিদ্বন্দ্বিতা হ'ব আৰু পৰৱৰ্তী লোকসভাৰ নিৰ্বাচনতো অসম গণ পৰিষদ ৰাইজৰ দল আৰু কংগ্ৰেছৰ মাজত বুজাবুজি হ'ব। লগে লগে সকলোৱে ভাবিলে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত বুজাবুজি হৈ গ'ল। আজিও সৰ্বসাধাৰণে তেনেকৈ ভাবি সকলোৱে বাহবা দিব ধৰিছে অখিল গগৈ আৰু গৌৰৱ গগৈ। কিন্তু ইয়াৰ আঁৰৰ কাহিনী বুজি লওক। কালি যি 11টা সমষ্টি দিয়া হ'ল, সেই 11টা সমষ্টিৰ নাম আপোনালোকে প্ৰথমে বুজি লওক। 1 নম্বৰ শিৱসাগৰ, এইটো অখিল গগৈৰ সমষ্টি। মৰিয়নি, তাত অখিল গগৈ ঘনিষ্ঠ জ্ঞানশ্ৰী বৰাই প্ৰতিদ্বন্দ্বিতা কৰিছে। দলগাঁও এটা মুছলমানৰ সমষ্টি, সেই সমষ্টিও কংগ্ৰেছে অখিল গগৈক এৰি দিছে। ধিং এটা মুছলমানৰ সমষ্টি, সেইটো অখিল গগৈক এৰি দিছে। চিচিবৰ গাঁও, সেইটো ধেমাজিৰ কাষৰ সমষ্টি, সেইটো অতুল বৰাক এৰি দিছে। মানৱ, য'ত যথেষ্ট মুছলমান ভোটাৰ আছে, সেই সমষ্টিটো কংগ্ৰেছে অখিল গগৈক এৰি দিছে। তেজপুৰ, য'ত কোনো ৰাইজৰ দলৰ কোনো কাৰ্যালয়ে নাই, ৰাইজৰ দলৰ কোনো অস্তিত্বই নাই, সেই সমষ্টিও ৰাইজৰ দলক এৰি দিছে। মাৰ্ঘেৰিটা, তাত ৰাইজৰ দলৰ যুৱ প্ৰতিনিধি এজন আছে, ঠিক আছে, সেই সমষ্টিটো এৰি দিছে। আৰু অতুল বৰা আৰু কেশৱ মহন্তৰ দুটা সমষ্টি, বোকাঘাট আৰু গদিয়াবৰ, কংগ্ৰেছে এৰি দিছে ৰাইজৰ দলক। নিয়মমতে বিজেপিৰ মিত্ৰগোট অসম গণ পৰিষদৰ 2জন শীৰ্ষ নেতাক যিকোনো হাৰত পৰাস্ত কৰিবলৈ কংগ্ৰেছে ৰণনীতি প্ৰস্তুত কৰিব লাগিছিল। কিন্তু এনে এক ধাৰণা ৰাইজৰ দলে দিলে বা এনে এক ডিমাণ্ড ৰাইজৰ দলে গৌৰৱ গগৈৰ ওচৰত দিলে, গৌৰৱ গগৈ উপায়হীন হৈ অতুল বৰা আৰু কেশৱ মহন্তৰ বোকাঘাট আৰু কলিয়াবৰ সমষ্টিটো অখিল গগৈক এৰি দিলে। আচলতে আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ, অখিল গগৈৰ অগপৰ লগত আলোচনা হৈছিল নেকি? অখিল গগৈয়ে অগপৰ লগত এনেধৰণৰ আলোচনা কৰি কৈছিল নেকি যে অতুল বৰা আৰু কেশৱ মহন্তৰ সমষ্টিত এইবাৰ কংগ্ৰেছে প্ৰাৰ্থিত্ব নিদিয়ে, এইবাৰ ৰাইজৰ দলে প্ৰাৰ্থিত্ব দিব, ৰাইজৰ দলে 2জন দুৰ্বল প্ৰাৰ্থী থিয় কৰাব, যাৰ ফলত অতুল বৰা আৰু কেশৱ মহন্তই অনায়াসে জিকি যাব পাৰিব। বিনিময়ত নিৰ্বাচনৰ বাবে অখিল গগৈক আৰ্থিকভাৱে সহায় কৰাৰ কিবা প্ৰতিশ্ৰুতি দিছিল নেকি অতুল বৰা অথবা কেশৱ মহন্তই? সেই প্ৰশ্ন আজি সমগ্ৰ অসমবাসীয়ে সুধিব বিচাৰিছে। আজি এই মঞ্চৰ পৰা এই প্ৰশ্ন আমি অতুল বৰা আৰু কেশৱ মহন্তক সুধিব বিচাৰিছোঁ যে আপোনালোক দুজনে আপোনালোকৰ নিজ নিজ সমষ্টিত কংগ্ৰেছে প্ৰাৰ্থী নিদি ৰাইজৰ দলে যাতে দুৰ্বল প্ৰাৰ্থী থিয় কৰায়, তাৰ বাবে অখিল গগৈৰ সৈতে আলোচনা কৰি কিবা লেনদেন কৰিছিল নেকি? এই প্ৰশ্নৰ উত্তৰ আজিৰ তাৰিখত অসমবাসীয়ে বিচাৰিছে। ৰ'ব, এইবাৰ এই দুটা সমষ্টিৰ কিছু কাহিনী আমি ক'ব বিচাৰিছোঁ। প্ৰথমে আমি শিৱসাগৰৰ কথা কওঁ। শিৱসাগৰত ইতিমধ্যে অখিল গগৈৰ গেম ঠিকে আছিল। প্ৰাৰম্ভিক পৰ্যায়ত বিজেপিৰ ওচৰত তেওঁ ধাৰণা দিলে কংগ্ৰেছৰ লগত তেওঁ বেয়া, কোনো ক্ষেত্ৰতে কংগ্ৰেছৰ লগত বুজাবুজি নকৰে, কংগ্ৰেছৰ বহুবোৰ সমষ্টিত তেওঁ প্ৰাৰ্থী থিয় কৰাব। হয়তো এনেবোৰ কাৰণেতেই বিজেপিৰ কোনো শীৰ্ষ নেতাৰ সৈতে অখিল গগৈৰ বুজাবুজি হৈছিল, যাৰ বাবে অতি সহজেই বিজেপিয়ে এৰি দিলে শিৱসাগৰ হেন সমষ্টিটো। যিটো সময়ত বিজেপিয়ে চাবুৱাল লাহোৱালৰ পোনাকণ বৰুৱাৰ সমষ্টি কাঢ়ি আনিলে, সেইটো সময়ত অখিল গগৈক পৰাস্ত কৰিবলৈ বিজেপিয়ে যুঁজিব লাগিছিল যদিও অতি ৰহস্যজনকভাৱে এই আসনখন অসম গণ পৰিষদক এৰি দিলে। অখিল গগৈ প্ৰথম পৰ্যায়ত সফল, অৰ্থাৎ অখিল গগৈৰ শিৱসাগৰত এইবাৰ বিজেপিৰ শক্তিশালী প্ৰাৰ্থী নাই, আছে নতুনকৈ সোমোৱা আমগুৰি এটা অংশৰ প্ৰাক্তন বিধায়ক বা বৰ্তমানৰ বিধায়ক প্ৰদীপ হাজৰিকাক বিজেপি কৰ্মীয়ে ভোট দিবনে নাই সেয়া প্ৰশ্নৰ বিষয়। ইয়াৰ পিছত অখিল গগৈয়ে কংগ্ৰেছৰ লগত বুজাবুজি কৰি ঠিক নিৰ্ণয় কৰিলে যে শিৱসাগৰ সমষ্টিত অকল অখিল গগৈয়ে খেলিব। ইয়াৰ পূৰ্বে অখিল গগৈয়ে ধাৰণা দিছিল যে যদিহে মিত্ৰতা নহয় তেনেহ'লে গৌৰৱ গগৈৰ সমষ্টি আৰু খোৱাঙত নিজাববীয়াকৈ প্ৰাৰ্থী থিয় কৰাব। এনেকুৱা এখন নাটক কৰিছিল অখিল গগৈয়ে, এই ধুৰন্ধৰ ৰাজনীতিবিদজনৰ কথা মন কৰক, এনেকুৱা এখন নাটক কৰিছিল, খোৱাঙৰ যিসকল কংগ্ৰেছ কৰ্মীয়ে বিদ্ৰোহ ঘোষণা কৰিছিল জাতীয় পৰিষদক আসনখন এৰি দিয়াৰ বাবে, যিজন কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল, তেওঁক গামোচা পিন্ধাই অখিল গগৈয়ে ৰাইজৰ দললৈ লৈ আহিছিল আৰু তেওঁ প্ৰত্যক্ষভাৱে ঘোষণা কৰিছিল এইবাৰ নিৰ্বাচনত গৌৰৱ গগৈৰ বিৰুদ্ধেও তেওঁ শক্তিশালী প্ৰাৰ্থী থিয় কৰাব আৰু খোৱাঙত লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধেও প্ৰাৰ্থী থিয় কৰাব। কোনজন প্ৰাৰ্থী হ'ব? যিজনৰ ইতিমধ্যে কংগ্ৰেছৰ প্ৰাৰ্থীৰূপে স্থিতি আছে। এনে অৱস্থাত কংগ্ৰেছে মিত্ৰতা কৰিবলৈ অখিল গগৈৰ লগত বাধ্য হ'ল যোৱা নিশা, আৰু লগে লগে শিৱসাগৰ সমষ্টিটো অখিলক এৰি দিলে। অৰ্থাৎ
অখিল গগৈ এতিয়া নিৰাপদ হ'ল। শিৱসাগৰত অখিল গগৈ থিয় দিব, শিৱসাগৰত কংগ্ৰেছৰ প্ৰাৰ্থী থিয় নহয়, শিৱসাগৰত বিজেপিৰ প্ৰাৰ্থী থিয় নহয়, শিৱসাগৰত অখিল গগৈ প্ৰতিদ্বন্দ্বিতা হ'ব অগপ প্ৰাৰ্থীৰ সৈতে প্ৰদীপ হাজৰিকা, যি সমষ্টিটোত সমগ্ৰভাৱে নতুন, আৰু ইয়াৰ ফলত অখিল গগৈ আৰামছে শিৱসাগৰৰ পৰা জিকি যাব। সেয়েহে মই কৈছোঁ, এই ধুৰন্ধৰ ৰাজনীতিবিদজনে সকলোৰে লগত কেনেধৰণৰ গেম খেলিলে মন কৰক। এইবাৰ অতুল বৰাৰ কেশৱ মহন্তক যি প্ৰশ্ন কৰিছোঁ, সেই প্ৰশ্ন পুনৰ কৈছোঁ যে অতুল বৰাৰ কেশৱ মহন্তক মই আপোনালোকক সুধিব বিচাৰিছোঁ, আপোনালোকে বিজেপিৰ অজ্ঞাতে মনে মনে অখিল গগৈৰ দলৰ লগত গোপন মিত্ৰতা কৰিছিল নেকি? যে অখিল গগৈ আপোনাক চৰ্ত দিছিল নেকি যে অতুল বৰা আৰু কেশৱ মহন্ত আপোনালোকৰ সমষ্টি বোকাঘাট আৰু কলিয়াবৰত এইবাৰ কংগ্ৰেছে প্ৰাৰ্থী নিদিয়ে, মই প্ৰাৰ্থী দিম, মই অখিল গগৈয়ে প্ৰাৰ্থী দিম, অতি দুৰ্বল প্ৰাৰ্থী দিম, বিনিময়ত মোক কিবা দিব লাগিব। বিনিময়ত কি দিব পাৰিব? মই কোৱাৰ প্ৰশ্ন নাই, ৰাইজে বুজিছে, জনতাই বুজিছে। কি দিছে, কি পাইছে, ইয়াৰ উত্তৰ অখিল গগৈয়ে জানে, অতুল বৰাই জানে, কেশৱ মহন্তই জানে আৰু ওপৰৱালাই জানে। তাৰ বাহিৰে আনেও জনাৰ কোনো উপায় নাই। এইবাৰ এই দুটা সমষ্টিৰ কাহিনী মই আপোনালোকক ক'ব বিচাৰিছোঁ। বোকাঘাটত ৰাইজৰ দলৰ বিশেষ অস্তিত্ব নাই, অস্তিত্ব এটাই আছে, এই বোকাঘাটত অৰ্কিড পাৰ্কখন আছে, য'ৰ স্বত্বাধিকাৰী হৈছে অখিল গগৈ। অখিল গগৈৰ এজন মেনেজাৰ আছে, মেনেজাৰজনে বোকাঘাটত এই কাম কাজ চায়। এই মেনেজাৰজনৰ স্থায়ী ঘৰ হৈছে সৰু পথাৰত। এইবাৰ অখিল গগৈয়ে পৰিকল্পনা কৰিছে, বোকাঘাটত টিকট দিয়া হ'ব তেওঁৰ মেনেজাৰজনক, যিজন ৰাজনৈতিকভাৱে অভিজ্ঞ নহয়। সেই ব্যক্তিজনে শক্তিশালী অতুল বৰাৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব। তাত কংগ্ৰেছৰ কোনো প্ৰাৰ্থী নাথাকিব। গতিকে অতুল বৰাই বহি বহি আৰামত পুনৰ জিকি যাব। পুনৰ হিমন্ত বিশ্ব শৰ্মাৰ যদিহে চৰকাৰ হয়, অতুল বৰা আকৌ মন্ত্ৰীসভাত সোমাব। এই ধৰণৰ আলোচনা অতুল বৰা আৰু কেশৱ মহন্তৰ লগত অখিল গগৈৰ হৈছে নেকি? এইবাৰ কেশৱ মহন্তৰ সমষ্টি কলিয়াবৰৰ কাহিনী ক'ব বিচাৰিছোঁ। কলিয়াবৰত ৰাইজৰ দলৰ প্ৰাৰ্থী কোন হ'ব জানেনে? মানৱজ্যোতি মহন্ত নামৰ এজন যুৱক। মানৱজ্যোতি মহন্তৰ কোনো ইমেজ নাই, কংগ্ৰেছৰ লগত ঘূৰি থাকে। সেই মানৱজ্যোতি মহন্তই এতিয়া ৰাইজৰ দলৰ লগত কথা পাতিছে। আজি হয়তো তেওঁ ৰাইজৰ দলৰ লগত যোগদান কৰিছে বা ৰাতিৰ ভিতৰত যোগদান কৰিব। মানৱজ্যোতি মহন্তক এইবাৰ কংগ্ৰেছৰ পৰিৱৰ্তে ৰাইজৰ দলৰ প্ৰাৰ্থী হিচাপে কলিয়াবৰত শক্তিশালী কেশৱ মহন্তৰ বিৰুদ্ধে থিয় কৰাব। অৰ্থাৎ কেশৱ মহন্তই আৰামত জিকি যাব। অতুল বৰা আৰু কেশৱ মহন্তক জিকোৱাৰ দায়িত্ব লৈছিল নেকি অখিল গগৈয়ে, যে কৈছিল যে আপোনালোকৰ বিৰুদ্ধে কংগ্ৰেছে প্ৰাৰ্থী থিয় নকৰাই, প্ৰাৰ্থী থিয় কৰাব নিদিওঁ, প্ৰাৰ্থী মই থিয় কৰাম, কিন্তু বিনিময়ত মোক কিবা দিব লাগিব। এই প্ৰশ্নৰ উত্তৰ অখিল গগৈক সুধিব প্ৰতিজন শিৱসাগৰীয় ৰাইজে। এই প্ৰশ্ন ৰাইজৰ দলৰ প্ৰতিজন বিধায়কক, প্ৰতিজন প্ৰতিনিধিক সুধিব অসমৰ ভোটাৰে। সোধাটো অতিকৈ প্ৰয়োজন। এই প্ৰশ্ন অতুল বৰা কেশৱ মহন্তক সোধাটো অতিকৈ প্ৰয়োজনীয় হৈ পৰিছে। এইবাৰ দলগাঁও ঢিং চাওক, এইখিনি আন এক কথা ক'ব বিচাৰিছোঁ। ইয়াৰ পূৰ্বে গৌৰৱ গগৈৰ পূৰ্বে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব যেতিয়া ভূপেন বৰাই লৈছিল, ভূপেন বৰাই তেতিয়া কৈছিল যে প্ৰথমে মই AIDFক সম্পূৰ্ণৰূপে শেষ কৰিম, তাৰপিছতে মই বিজেপিৰ লগত যুঁজিম। কিয়নো AUDFে সদায় সাম্প্ৰদায়িক ৰাজনীতি কৰি বিজেপিক লাভান্বিত কৰে। ভূপেন বৰা সফলো হৈছিল। লোকসভাৰ নিৰ্বাচনত AIDF নিঃশেষ হৈ গ'ল। এতিয়া AIDFৰ অস্তিত্ব নাই, সংখ্যালঘুৰ মাজত কেৱল কংগ্ৰেছ আছে। এতিয়া অতি কৌশলৰে অখিল গগৈয়ে কংগ্ৰেছৰ লগত বুজাবুজি কৰি ঢিং, দলগাঁও আৰু মানস এই তিনিটা সমষ্টি লৈ ল'লে তাত কংগ্ৰেছে প্ৰাৰ্থী নিদিয়ে। অৰ্থাৎ দলগাঁও, ঢিং আৰু মানসত এতিয়া AIDFৰ বিকল্প দলৰূপে পৰিগণিত হ'বলৈ গৈ আছে ৰাইজৰ দল। এইবাৰ হয়তো তেওঁলোকে জিকিব নোৱাৰিব পাৰে, কিন্তু লোকসভাৰ নিৰ্বাচন বা অহাবাৰ বিধানসভা নিৰ্বাচনৰ সময়লৈকে মাইনৰিটিৰ মাজত আৰু এটা নতুন দলে স্থান পাব, সেইটো হৈছে ৰাইজৰ দল। তেওঁলোকক এই সুযোগ দিলে গৌৰৱ গগৈ, আৰু অতি ধুৰন্ধৰ অখিল গগৈয়ে সুযোগ গৌৰৱ গগৈৰ পৰা কাঢ়ি আনিবলৈ সক্ষম হ'ল। ইয়াৰ উপৰি দুটা সমষ্টিৰ কথা তেওঁলোকে কৈছে, ইষ্ট গোৱালপাৰা, পূব গোৱালপাৰা আৰু গৌৰীপুৰ। তাত তেওঁলোকে বন্ধুত্বসুলভ প্ৰতিদ্বন্দ্বিতা কৰিব। পূব গোৱালপাৰাত আব্দুল ৰছিদ মণ্ডল, যিজন কংগ্ৰেছৰ আছিল, তেওঁ ৰাইজৰ দলত যোগদান কৰিলে, এইবাৰ তেওঁক থিয় কৰাব। গৌৰীপুৰত তেওঁলোকে এজন মুছলমান প্ৰাৰ্থী থিয় কৰাব। অৰ্থাৎ ইষ্ট গোৱালপাৰা, গৌৰীপুৰ, মানস, দলগাঁও, ঢিং, 5টা মুছলমান অধ্যুষিত সমষ্টিত এইবাৰ ৰিহাৰ্চল কৰাৰ সুযোগ পাব অখিল গগৈৰ দলে। অখিল গগৈয়ে আন এক নাটক কৰিছিল। আন এজন ব্যক্তিৰ সৈতে অখিল গগৈ গোপন বুজাবুজি হৈছিল। এই ধুৰন্ধৰ অখিল গগৈয়ে আন এজন ব্যক্তিৰ সৈতে গোপন বুজাবুজি কৰিছিল। আমি সকলোৱে জানো কালিৰ দিনটোত অখিল গগৈ আৰু গৌৰৱ গগৈৰ বুজাবুজি হৈছিল, কিন্তু আজিৰ পৰা 10 দিন আগতেই অখিল গগৈ আৰু ৰিপুণ বৰাৰ বুজাবুজি হৈছিল। ৰিপুণ বৰা কংগ্ৰেছৰ এজন জ্যেষ্ঠ নেতা, যথেষ্ট পইচা পাতি তেওঁৰ আছে। ৰিপুণ বৰা আচলতে গহপুৰৰ বিধায়ক আছিল, কিন্তু তেওঁ কেইবাবাৰো হাৰিলে। গতিকে তেওঁ জানে যে গহপুৰত এবাৰ তেওঁৰ জিকাৰ সম্ভাৱনা নাই, গহপুৰত কোনো মুছলমান ভোটাৰ নাই।
গতিকে শোণিতপুৰ জিলাৰ মুছলমান ভোটাৰ থকা সমষ্টি বিচাৰি থাকিলে ৰিপুণ বৰাই। অৱশেষত তেওঁ পাই গ'ল এটা সমষ্টি বৰচলা। ভাবিলে যে বৰচলাত আমি যদি উঠোঁ কংগ্ৰেছৰ ইয়াত কোনো শক্তিশালী নেতা নাই, গতিকে মই খেলিব পাৰিম। নৱেম্বৰ মাহত এই কুচকাৱাজ আৰম্ভ কৰি দিলে ৰিপুণ বৰাই। সেইখিনি সময়ত ৰিপুণ বৰাই হঠাৎ চিন্তিত হৈ পৰিল যে বৰচলাত আজি 4 বছৰ ধৰি ৰাইজৰ দলৰ এজন প্ৰাৰ্থীয়ে কষ্ট কৰি আছে। নাম তেওঁৰ অলক নাথ। অলক নাথ তেজপুৰৰ ব্যক্তি, শ্বহীদ পৰিয়ালৰ সদস্য, বিভিন্ন ছাত্ৰ সংগঠনৰ লগত জড়িত, অখিল গগৈৰ ঘনিষ্ঠ। অখিল গগৈ ৰাইজৰ দলৰ জেনেৰেল ছেক্ৰেটাৰী। সেই জেনেৰেল ছেক্ৰেটাৰীজনে আজি 4 বছৰ ধৰি বৰচলাত লাগি আছে। এতিয়া ৰিপুণ বৰা নিশ্চিত যে বৰচলাত যদি ৰাইজৰ দলৰ আৰু কংগ্ৰেছৰ মাজত যদি মিত্ৰতা নহয়, কিয়নো সেইখিনি সময়ত আজি 10 দিনৰ আগতে অখিল গগৈয়ে ৰিপুণ বৰাক হয়তো বুজাইছিল যে আমাৰ কংগ্ৰেছৰ সৈতে বুজাবুজি নহয়। ৰিপুণ বৰাই অখিল গগৈক হয়তো কৈছিল ৰাইজৰ দল আৰু কংগ্ৰেছৰ বুজাবুজি নহ'ব পাৰে, কিন্তু মোৰ লগত বুজাবুজি কৰা। সেই মৰ্মে অখিল গগৈয়ে বুজাবুজি কৰিছিল। বুজাবুজি কৰি সকলোকে আচৰিত কৰি শুনি আচৰিত হ'ব, যি অলক নাথে 4 বছৰ ধৰি বৰচলা লাগি আছিল, হঠাৎ তেওঁক বৰচলাৰ পৰিৱৰ্তে তেজপুৰৰ প্ৰাৰ্থিত্ব দি দিলে। অৰ্থাৎ ৰিপুণ বৰা যাতে বাধাৰ সন্মুখীন নহয়, তাৰ বাবে ৰিপুণ বৰাৰ সৈতেও ধুৰন্ধৰ অখিল গগৈয়ে বুজাবুজি কৰিলে। এই বুজাবুজিৰ নামত কি লেনদেন হ'ল আমি নাজানো। এতিয়া কালি আকৌ অলক নাথ যিহেতু জেনেৰেল ছেক্ৰেটাৰী আছিল, তেওঁক সন্তুষ্ট কৰিবলৈ কালি কংগ্ৰেছৰ লগত বুজাবুজি কৰি যি অখিল গগৈ ইমান দিনে বৰচলাৰ বাবে লাগি আছিল, সেই বৰচলা বাদ দি কালি বুজাবুজি কৰিলে কংগ্ৰেছৰ লগত। বুজাবুজি কৰি কোৱা হ'ল যে আমাক তেজপুৰ সমষ্টিটো লাগে। লগে লগে মোৰ সন্দেহ হৈছে, তেজপুৰত যিহেতু অসম গণ পৰিষদৰ প্ৰাৰ্থী পৃথ্বীৰাজ ৰাভা আছে, পৃথ্বীৰাজ ৰাভাৰ বিৰুদ্ধে প্ৰতিষ্ঠান বিৰোধী ঢৌ আছিল। তেজপুৰত বিজেপি কৰ্মীয়ে পৃথ্বীৰাজ ৰাভাৰ কিছু কাম কাজত বিৰুদ্ধাচৰণ কৰিছিল। এইবাৰ তেজপুৰত বিজেপিয়ে নিজাববীয়াকৈ প্ৰাৰ্থী থিয় কৰাব বিচাৰিছিল, কিন্তু শেষ মুহূৰ্তত পৃথ্বীৰাজ ৰাভাক থিয় কৰা হ'ল। গতিকে অতুল বৰা কেশৱ মহন্ত চিন্তিত হৈছিল নেকি যে পৃথ্বীৰাজ ৰাভা যদি থাকে, বিজেপিয়ে যদি সহায় নকৰে, তেজপুৰত যদি কংগ্ৰেছ পাৰ্টি থিয় দিয়ে, তেনেহ'লে পৃথ্বীৰাজ ৰাভা বিপদত পৰিব পাৰে। ইয়াৰ বিনিময়ত অখিল গগৈয়ে চৰ্ত দিছিল নেকি যে বোকাঘাট কলিয়াবৰৰ লগতে মই তেজপুৰ সমষ্টিটো বিচাৰিম, আৰু তেজপুৰ সমষ্টিটোত আমি এজন প্ৰাৰ্থী থিয় কৰাম, যিজন প্ৰাৰ্থীয়ে তেজপুৰৰ কাৰণে যোৱা 4 বছৰ একোৱেই কৰা নাই। কাৰ্যত সেয়াই হ'ল। আজি তেজপুৰৰ কংগ্ৰেছ কৰ্মীসকল ক্ষোভিত, বিজেপি কৰ্মীসকল ক্ষোভিত, কিন্তু এতিয়া কাৰো বিকল্প নাই। পৃথ্বীৰাজ ৰাভাৰ বিপৰীতে ভোট দিবলৈ বিকল্প মানুহ নাই। ৰাইজৰ দলৰ এজন প্ৰাৰ্থী আছে, যাৰ স্থিতি মজবুত নহয়। অৰ্থাৎ অখিল গগৈয়ে এই ক্ষেত্ৰতো গেম খেলিলে, তেজপুৰৰ ক্ষেত্ৰতো একেধৰণৰ গেম খেলিলে, বৰচলাৰ ক্ষেত্ৰতো। এই সমগ্ৰ ঘটনাৰ পৰা এটা কথা ক'ব পাৰি, অখিল গগৈয়ে প্ৰথমতে বুজাবুজি কৰিলে ৰিপুণ বৰাৰ সৈতে, দ্বিতীয়তে বুজাবুজি কৰিলে বিজেপিৰ সৈতে, তৃতীয়তে বুজাবুজি কৰিলে অতুল বৰা আৰু কেশৱ মহন্তৰ সৈতে, আৰু চতুৰ্থতে বুজাবুজি কৰিলে গৌৰৱ গগৈৰ সৈতে। গতিকে অখিল গগৈয়ে কাৰ সৈতে বুজাবুজি কৰা নাই। গতিকে এনে ধুৰন্ধৰ ৰাজনীতিবিদক সকলোৱে চিনি থোৱাটো অতিকৈ প্ৰয়োজন। এইজন অখিল গগৈয়ে সসন্মানে শ্বেৰমান আলীক লৈ আহিছিল কংগ্ৰেছৰ পৰা নিলম্বিত হোৱাৰ পিছত। শ্বেৰমান আলীক লৈ মাণ্ডিয়াত ডাঙৰ সভা কৰিছিল, কিন্তু এতিয়া কংগ্ৰেছে ক'লে শ্বেৰমান আলীৰ শাসনখন আমি এৰি নিদিওঁ। অখিলে শ্বেৰমান আলীক বলি দিলে। শ্বেৰমান আলীক বাবে এবাৰো তেওঁ টিকট নিবিচাৰিলে মাণ্ডিয়াৰ পৰা। এতিয়া শ্বেৰমান আলীয়ে অকলে প্ৰতিদ্বন্দ্বিতা কৰিব। এয়া হৈছে অখিল গগৈৰ ৰাজনীতি। অখিল গগৈয়ে এজন মানুহক অতি বেয়াকৈ ঠগালে। সেই মানুহজনৰ নাম ৰমেন চন্দ্ৰ বৰঠাকুৰ। যোৱাবাৰ নিৰ্বাচনৰ সময়ত কংগ্ৰেছৰ প্ৰাৰ্থীৰূপে তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে জালুকবাৰীত প্ৰতিদ্বন্দ্বিতা কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ আম আদমি পাৰ্টীত যোগদান কৰে। আম আদমি পাৰ্টীৰ পৰা তেওঁ আঁতৰি তৃণমূল কংগ্ৰেছত যোগদান কৰে। তৃণমূল কংগ্ৰেছৰ তেওঁ ৰাজ্যিক সভাপতিৰ দায়িত্ব দিছিল। ৰমেন চন্দ্ৰ বৰঠাকুৰে তৃণমূল কংগ্ৰেছৰ সভাপতি হৈ যিকোনো এটা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ সুযোগ পাইছিল। সেই মানুহজনক অখিল গগৈয়ে ক'লে আপুনি মোৰ দললৈ আহক, আপোনাক দিছপুৰৰ পৰা টিকট দিম। সেইবুলি অখিল গগৈয়ে তেওঁক লৈ আহিলে, আৰু কাৰ্যকৰী সভাপতিৰ দায়িত্ব দিলে। শুনি আচৰিত হ'ব, কালি যে যোৰহাটত অখিল গগৈ আৰু গৌৰৱ গগৈৰ বৈঠক হৈছিল, সেই বৈঠকৰ বিষয়ে ঘূণাক্ষৰেও নাজানে ৰমেন চন্দ্ৰ বৰঠাকুৰ, অৰ্থাৎ কাৰ্যকৰী সভাপতিজনে। কাৰ্যকৰী সভাপতিজনক সকলোৰে অজ্ঞাতে এখন কাগজ লিখি প্ৰেছ ৰিলিজ দি অখিল গগৈয়ে কৈ দিলে যে তেখেত জালুকবাৰীৰ পৰা উঠিব। কিন্তু এই ব্যক্তিজনে বাৰে বাৰে দিছপুৰৰ পৰা উঠিব বিচাৰি আছে, কিন্তু আজি পৰ্যন্ত অখিল গগৈ ৰাইজৰ দলৰ পৰা ষ্টেটমেণ্ট দিয়া হোৱা নাই যে মই জালুকবাৰীৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিছোঁ, মোক জালুকবাৰীত ৰমেন বৰঠাকুৰক প্ৰাৰ্থিত্ব দিয়া নাই। এনেধৰণে গেম খেলিছে অখিল গগৈয়ে। এতিয়া প্ৰশ্ন হৈছে, অতি ধুৰন্ধৰ অখিল গগৈ কোনো বাধা দিব নোৱাৰিব নেকি? অখিল গগৈয়ে হয়তো ভাবিছে মোৰ কাম হৈ গ'ল, মোৰ শিৱসাগৰত মই গেম খেলি দিলোঁ, গেম খেলি মই বিজেপিৰ প্ৰাৰ্থীজনক আঁতৰাই দিলোঁ, মই গেম খেলিলোঁ কংগ্ৰেছৰ প্ৰাৰ্থীজনক আঁতৰাই দিলোঁ, মই গেম খেলিলোঁ, খেলি মোৰ অতুল বৰা কেশৱ মহন্তৰ লগত বুজাবুজি কৰি নিৰ্বাচনৰ বাবে যি খৰচ লাগে সেই খৰচৰ হয়তো ভাগ মই পাই গ'লোঁ। কিন্তু ধুৰন্ধৰ অখিল গগৈ আপুনি বুজি লওক,
বিজেপিয়ে এবাৰ নতুন চাল আৰম্ভ কৰিছে। আজিৰ তাৰিখত বিজেপিৰ যিজন শিৱসাগৰৰ নেতা আছিল কুশল দৌৰী, এটা সময়ৰ তেওঁ থাওৰাৰ বিধায়ক আছিল। কুশল দৌৰীয়ে যিহেতু আসনখন শিৱসাগৰ আসনখন প্ৰদীপ হাজৰিকাক অগপক এৰি দিয়া হ'ল, কুশল দৌৰীয়ে আজিৰ তাৰিখত আচলতে নিৰ্দলীয়ভাৱে মনোনয়ন পত্ৰ দাখিল কৰাৰ কথা আছিল। কিন্তু হঠাৎ দিছপুৰৰ পৰা বিজেপিৰ শীৰ্ষ নেতৃত্বৰ ফালৰ পৰা কুশল দৌৰীলৈ ফোন গ'ল যে কুশল দৌৰী নিৰ্দলীয় প্ৰাৰ্থীৰ বাবে আজি আপুনি মনোনয়ন পত্ৰ দিব নালাগে, আপুনি সোমবাৰলৈ অপেক্ষা কৰক। অখিল গগৈক আমি শিক্ষা দিম, বিজেপিৰ সিদ্ধান্ত, অখিল গগৈ শিক্ষা দিম, প্ৰয়োজন সাপেক্ষে সোমবাৰৰ দিনটোত অগপৰ প্ৰাৰ্থী প্ৰদীপ হাজৰিকা থকা স্বত্তেও শিৱসাগৰত বিজেপিৰ প্ৰাৰ্থীৰ বাবে বিজেপিৰ টিকটত বিজেপিৰ চিহ্নলৈ কুশল দৌৰীয়ে মনোনয়ন পত্ৰ দাখিল কৰিব পাৰে। তেনেহ'লে শিৱসাগৰত অখিল গগৈ ৰাইজৰ দল, প্ৰদীপ হাজৰিকা অসম গণ পৰিষদ আৰু কুশল দৌৰী বিজেপি, এই তিনিজন প্ৰাৰ্থীয়ে থিয় কৰাব। ইয়াৰ ফলত বহুতে ভাবিব পাৰে অগপ বিজেপিৰ ভোট বিভাজন হৈ অখিল গগৈ জিকি যাব পাৰে, কিন্তু সেয়া নহয়। বিগত পঞ্চায়ত নিৰ্বাচনৰ সময়ত অসম গণ পৰিষদ আৰু বিজেপিয়ে কৌশলগতভাৱে ফ্ৰেণ্ডলি কণ্টেষ্ট কৰিছিল। ইয়াৰ পূৰ্বে লোকসভাৰ নিৰ্বাচনৰ সময়ত দেখা গৈছিল যে অগপ প্ৰাৰ্থীয়ে, অগপ কৰ্মীসকলে, গৰিষ্ঠ সংখ্যক অগপ কৰ্মী আৰু নেতাই তপন গগৈক ভোট দিয়াৰ পৰিৱৰ্তে গৌৰৱ গগৈক দিছিল। অৰ্থাৎ তেওঁলোকে বিচাৰিছিল সমষ্টিটোৰ পৰা বিজেপি জিকিব নালাগে, যাতে অদূৰ ভৱিষ্যতে অগপ জিকিব পাৰে। সেই কথা জানি হিমন্ত বিশ্ব শৰ্মাই কৌশলৰে পঞ্চায়ত নিৰ্বাচনত শিৱসাগৰত অগপ বিজেপিৰ মাজত বন্ধুত্বসুলভ নিৰ্বাচন খেলাইছিল। তেতিয়াও বহুতে ভাবিছিল এই বন্ধুত্বসুলভ প্ৰতিদ্বন্দ্বিতাৰ ফলত ভোট বিভাজিত হৈ ৰাইজৰ দল বা কংগ্ৰেছ জিকিব পাৰে। কিন্তু ফলাফলৰ অন্তত দেখা গ'ল জিকিছিল বিজেপিয়ে, কাৰণ কংগ্ৰেছৰ অগপৰ যিখিনি ভোট আছিল সেই ভোটখিনি কংগ্ৰেছক দিলে হয় যদিও অগপৰ প্ৰাৰ্থী নাথাকিলে হয়। কিন্তু অগপৰ প্ৰাৰ্থী থকাৰ বাবে অগপৰ ভোট অগপলৈ গ'ল, অগপৰ ভোট কংগ্ৰেছলৈ নগ'ল। এতিয়া বিজেপিৰ ধাৰণা, যদিয়ে শিৱসাগৰত অখিল গগৈক এটা কোব দিয়াৰ উদ্দেশ্যৰে বিজেপিয়ে কুশল দৌৰীক বিজেপিৰ প্ৰাৰ্থীৰ পৰা প্ৰক্ষেপ কৰে বা থিয় কৰায়, তেনেহ'লে এই নিৰ্বাচনত অগপ কৰ্মীৰ যি ভোট, সেই ভোট কংগ্ৰেছলৈ নগৈ প্ৰদীপ হাজৰিকাৰ সপক্ষে যাব। বিজেপিৰ ভোট কুশল দৌৰীয়ে পাব আৰু ৰাইজৰ দলৰ যি ভোটাৰ আছে সেই ভোট অখিল গগৈয়ে পাব। যোৱা 5টা বছৰ অখিল গগৈয়ে সমষ্টিবাসীক ঠগিলে, সমষ্টিৰ কোনো উন্নয়ন নহ'ল, সমষ্টিবাসীয়ে অখিল গগৈ পুতক তুলিবলৈ সাজু হৈ আছে। আৰু এইবাৰ এই ধুৰন্ধৰ ৰাজনীতিবিদজন যে পৰাজয় হ'ব, এক কঠোৰ বাধাৰ সন্মুখীন হ'ব, সেই কথাটো নিশ্চিত। আমি পুনৰ কৈছোঁ, এই ধুৰন্ধৰ ৰাজনীতিবিদজনৰ পৰা সাৱধান হোৱাটো উচিত। আপুনি এই ভিডিঅ' সংক্ৰান্তত আপুনি আপোনাৰ মতামত কমেণ্ট ছেকশ্যনত লিখিব পাৰিব। ধন্যবাদ।